নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ এছআই নিযুক্তি কেলেংকাৰী মাষ্টাৰমাইণ্ড পিকে দত্ত এতিয়া সিআইডিৰ জিমাত প্ৰতিনিশাৰ গুৱাহাটীৰ সিআইডিৰ কাৰ্যালয়লৈ অনা হল কুখ্যাত পিকে দত্তক সিআইডিৰ কাৰ্যালয়ত এতিয়া মাৰাথান জেৰা চলিছে পিকে দত্তৰ 597টা এছআই পদৰ নিযুক্তি কেলেংকাৰী মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত ডিআইজি পিকে দত্ত কালি নেপালত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অসমলৈ আনিছে অসম আৰক্ষীয়ে অতুলনীয় দক্ষতাৰ নিৰসন দাঙি ধৰি অসম আৰক্ষীয়ে মাত্ৰ 15 দিনতে এই নিযুক্তি কেলেংকাৰীৰ প্ৰায় 28 কেজন মূল অভিযুক্তকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল 20 ছেপ্টেম্বৰৰ পৰা পলাই থকা পিকে দত্তকো মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া এই নিযুক্তি কেলেংকাৰী আৰু বহুতো বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিব পিকে দত্তৰ লগতে পুত্ৰ ইখান দত্ত আৰু জোৱাইককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধন্যবাদ জনাইছো যে ইতিমধ্যে এছআই নিযুক্তি কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড পিকে দত্ত এতিয়া সিআইডিৰ জিমাত আৰু আজি পুৱনিশা গুৱাহাটীৰ সিআইডিৰ কাৰ্যালয়লৈ অনা হৈছে কুখ্যাত পিকে দত্তক আলোকচিত্ৰ আমি দেখুৱাইছো পিকে দত্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে এইখন আলোকচিত্ৰৰ যিখন ইতিমধ্যে আমি দেখুৱাইছো আপোনালোকক যে নেপালত পলাতক হৈ আছিল আৰু দীৰ্ঘদিন ধৰি 20 ছেপ্টেম্বৰৰ পৰা আত্মগোপন কৰি আছিল পিকে দত্তই সিআইডিৰ কাৰ্যালয়ত এতিয়া মাৰাথান জেৰা চলিছে পিকে দত্তৰ এই সমগ্ৰ এছআই কেলেংকাৰী নিযুক্তিৰ যি তদন্ত সেয়া ইতিমধ্যে অসম আৰক্ষীয়ে ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছিল আৰু ইতিমধ্যে আমি জনাইছো যে 597টা এছআই পদৰ নিযুক্তিৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা প্ৰায় 10 পৰা 15 লাখ টকা তেওঁলোকে লৈছিল আৰু এই সমগ্ৰ কেলেংকাৰীত আৰু আন কোন কোন জড়িত হৈ আছে সেয়া নিশ্চয়কৈ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব আৰু ইতিমধ্যে আমি জনাইছো যে পিকে দত্তক নেপালত গ্ৰেপ্তাৰ কৰি অসমলৈ লৈ অনা হৈছে আজি পুৱনিশা অসমলৈ লৈ অনা হৈছে পিকে দত্তক অতুলনীয় দক্ষতাৰ নিৰসন দাঙি অসম আৰক্ষীয়ে মাত্ৰ 15টা দিনতে এই নিযুক্তি কেলেংকাৰীৰ পৰা 28 কেজন মূল অভিযুক্তকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 20 ছেপ্টেম্বৰৰ পৰা পলাই থকা পিকে দত্তক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত এই নিযুক্তি কেলেংকাৰীৰ আৰু বহুতো বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিব পিকে দত্তৰ লগতে পুত্ৰ ইখান দত্ত আৰু জোৱাইককো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ভাৰত নেপাল সীমান্তৰ কাকাৰ ভিটাত গ্ৰেপ্তাৰ হোৱা পিকে দত্ত কেনেদৰে অনা হৈছিল অসমলৈ আমাৰ ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে মঙলবাৰে পুৱাৰে পৰাই পিকে দত্তৰ গ্ৰেপ্তাৰক লৈ অহৰহ দি আহিছিল নতুন তথ্য শিলিগুৰিৰ পৰা পিকে দত্তক অসমলৈ শ্ৰীৰামপুৰত কেনেদৰে অনা হৈছে শ্ৰীৰামপুৰ হৈ কেনেদৰে অনা হ'ল আৰু এই বিষয়ে অধিক আমি লাভ কৰিম জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ এক প্ৰতিবেদনৰ জৰিয়তে এছআই কেলেংকাৰীৰ মূল অভিযুক্ত পিকে দত্ত এই মুহূৰ্তত আপোনালোকে দেখা পাইছে পিকে দত্তৰ লৈ গৈ আহি আছে আৰু বৰ্তমান সেই গাড়ীৰ ভিতৰত কোকৰাঝাৰৰ এছপিৰ নেতৃত্বত যি দল গৈছিল সেই দলে বৰ্তমান পিকে দত্তক লৈ গৈ আছে আমি কেইবাৰ পাছত আমাক দেখুৱাই আছে এই দত্ত পিকে দত্ত আমি দেখুৱাই আছো এই দৃশ্য আপোনালোকক আৰু সেই দৃশ্য আপোনালোকে পোনপটীয়াকৈ দেখি আছে বৰ্তমানে আৰু সেই পিকে দত্তক বৰ্তমানে লৈ যোৱা হৈ আছে আৰু এই বৃহৎ আৰক্ষীৰ দল এটাই আমি এই মুহূৰ্তত আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছো শ্ৰীৰামপুৰ গেটৰ পৰা বৰ্তমানে অসম উদ্দেশ্যে ৰওনা হৈছে আৰু এই আৰক্ষীৰ দলে বৰ্তমানে কাজল গাঁৱলৈ লৈ যাব আৰু তাতে আৰক্ষীৰ যি জিপি সিঙৰ পৰা আৰম্ভ কৰি উচ্চস্তৰীয় বিষয়াবৰ্গ ইত্যাদি উপস্থিত আছে তাতে আৰু এই দল ইতিমধ্যে ৰওনা হৈছে আৰু কাজল গাঁও লৈ যোৱাৰ পিছত পৰৱৰ্তী যি আছে আৰক্ষীৰ যি কাম কাজ আছে সেয়া হ'ব আৰু এই খবৰ বাতৰি আমি দিবৰ কাৰণে আপোনালোকক দিনৰ 2 বজাৰ পৰা আমি ইয়াত অপেক্ষাৰতে আছিলোঁ বৰ্তমানে দেখা পাইছে দিনৰ প্ৰায় এই ৰাতি প্ৰায় এতিয়া 10 বাজি 10 মিনিটত বৰ্তমানে দেখা পাইছে আপোনালোকে পিকে দত্তৰ সেই গাড়ী কিন্তু বৰ্তমানে পাৰ হৈ গৈছে আৰু কাজল গাঁৱলৈ লৈ যোৱা হৈছে কাজল গাঁৱত আৰক্ষী শিক্ষক বিষয়া উপস্থিত আছে আৰু তাৰে পৰা পৰৱৰ্তী গুৱাহাটীলৈ লৈ যোৱা হ'ব নাই সেই তথ্য পোৱা যাব আৰু নেপালত গ্ৰেপ্তাৰ হোৱা পিকে দত্ত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ নেতৃত্বত যোৱা দলে চিৰাংগত এডিজিপি জিপি সিঙৰ হাতত গতাই দিয়ে পলাতক পিকে দত্ত আটক হোৱাৰ পিছতে মঙলবাৰ বিয়লি জিপি সিঙে চিৰাংগৰ কাজল গাঁৱত থকা আৰক্ষী অতিথিশালাত বাহৰ পাতি আছিল জিপি সিং মাজনিশা আৰক্ষীৰ অতিথিশালাতে দত্তক জেৰা চলোৱা হয় 1 ঘণ্টাৰো অধিক সময় জেৰা কৰাৰ পিছতে কটকটীয়া নিৰাপত্তাৰ মাজেৰে পিকে দত্তক গুৱাহাটীলৈ লৈ অনা হয় কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ নেতৃত্বত যোৱা দলে চিৰাংগত এডিজিপি জিপি সিঙক গতাই দিয়ে পিকে দত্তকৰ নিশাৰ ভাগতে তেওঁক চলোৱা হয় জেৰা সন্মুখত আগবঢ়াইছো চিৰাঙৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট
কেলেংকাৰীৰ ইতিমধ্যে মূল নায়ক PK দত্ত অসম আৰক্ষীৰ জালত পৰিছে আৰু তেওঁক নেপালৰ পৰা ইতিমধ্যে অসম আৰক্ষীয়ে সমজি লৈছে আৰু তেওঁক শ্ৰীৰামপুৰ হৈ ইতিমধ্যে তেওঁ চিৰাঙৰ যি আৰক্ষী গেষ্ট হাউচ আছে অতিথিশালাত লৈ অহা হৈছিলে আৰু 1 বাজি নিশা 1 বাজি 10 মিনিটত তেওঁক গুৱাহাটী অভিমুখে ৰাওনা হৈছে আৰু এটা কথা ক'ব লাগিব আজি বিয়লি ভাগতে জিপি সিং আহি এই অতিথিশালাত বাহৰ পাতিছিলে আৰু কেইবা ঘণ্টা ধৰি তেওঁ ইয়াতে অপেক্ষা কৰিছিলে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি কোকৰাঝাৰ আৰক্ষী অধীক্ষকে তেওঁক ইয়ালৈ লৈ আহে আৰু কিছু সময় পূৰ্বে এই PK দত্তক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে নিশা লৈ যোৱা হয় দেখা গৈছে যে জিপি সিঙে তেওঁৰ পিছে পিছে গৈ আছে এই সময়ত আমি দেখিবলৈ পাইছোঁ যে প্ৰায় 1 ঘণ্টা সময় তেওঁক এই অতিথিশালাত ৰখা হয় আৰু জানিব পাৰিছোঁ তেওঁক কিছু খোৱা দোৱাৰো ইয়াতে ব্যৱস্থা কৰিছে আৰু কিছু জেৰা কৰা হৈছে আৰু ইয়াৰ পিছতে প্ৰাথমিক তদন্তখিনি সম্পূৰ্ণ কৰাৰ পিছত ইতিমধ্যে তেওঁক গুৱাহাটী অভিমুখে ৰাওনা হৈছে আৰু এটা কথা ক'ব লাগিব যে এই যি SI কেলেংকাৰী সংঘটিত হৈছিলে ইয়াৰ দুগৰাকী লোক ইতিমধ্যে আটক কৰা হৈছে মূল নায়ক দীপন ডেকা আৰু ইয়াৰ পিছত এতিয়া শেহতীয়াভাৱে PK দত্ত কৰায়ত্ব কৰা হৈছে এই দুগৰাকী ব্যক্তিৰ পৰা অসম আৰক্ষীয়ে শীৰ্ষ আৰক্ষী ইতিমধ্যে যথেষ্ট গুৰুত্ব সহকাৰে জেৰা তেওঁলোকক নিশ্চয় কৰিব PK দত্ত কৰায়ত্ব হোৱাৰ পিছত তেওঁলোকে পৰৱৰ্তী সময়ত মূল নায়ক কোন কোন আছে বা কি ধৰণে পৰিকল্পনা কৰিছিলে সমগ্ৰ কথা পুংখানুপুংখভাৱে জেৰাত পঢ়াবলৈ অহাৰ সম্ভাৱনা আছে দেখা গৈছে অসমত প্ৰৱেশ কৰাৰ পিছতে নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰা হৈছিলে আজি চিৰাং জিলাত আৰক্ষী অধীক্ষকৰ বাসগৃহৰ সন্মুখতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু বৰ্তমানো সেই নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে গতিকে এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে যি ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা SI কেলেংকাৰীৰ হয়তো এই PK দত্তক জেৰা কৰিলে নিত্য নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে আৰু হয়তো কালি বা পৰহিৰ দিনত এই সমগ্ৰ ঘটনাই নতুন মোড় লোৱাৰ সম্ভাৱনা আছে আৰু মঙলবাৰ শ্ৰীৰাংগৰ ADGP জিপি সিঙৰ হাতত গতাই দিয়া হয় PK দত্তক আৰু PK দত্তক গ্ৰেপ্তাৰ হোৱাৰ পিছতে ADGP জিপি সিঙে কি মন্তব্য আগবঢ়াইছে শুনো আহক নেপালত আছে এইটো কথা আমি আগতে গম পাইছিলোঁ নেপালত থকাৰ পিছত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কণ্টেক্ট কৰিছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বিশেষভাৱে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ এজেঞ্চিৰ লগত আমি কোঅৰ্ডিনেট কৰি এটা জাল পেলাইছিলোঁ সেই জালত তেওঁ পৰিল অলৰেডি আমি যেনেকৈ আপোনালোকে চবে জানে যে লুকআউট চাৰ্কুলাৰ এটা CID ফালৰ পৰা আমি ইছ্যু কৰিছিলোঁ যেটো আমি জ্ঞাত আছিলোঁ যে লুকআউট চাৰ্কুলাৰ আছে আৰু তেওঁ যিকোনো এটা বৰ্ডাৰ পোষ্টত অহাৰ লগে লগে তেওঁক ডিটেইন কৰা হ'ব আমি একৰ্ডিংলি এটা প্লেনিং কৰি বৰ্ডাৰলৈকে আনিলোঁ বৰ্ডাৰত অনাৰ পিছত তেওঁক ইমিডিয়েটলি বৰ্ডাৰ গাৰ্ডিং ফ'ৰ্চ ডিটেইন কৰিছে ডিটেইন কৰাৰ লগে লগে আমাক জনাইছে তাৰপিছত আমি বেংগল পুলিচৰ লগত কোঅৰ্ডিনেট কৰিলোঁ বেংগল পুলিচ তেওঁক ডিটেইন কৰি আমাৰ পাৰ্টি যোৱাৰ লগে লগে আমাৰ পাৰ্টিক হেণ্ডঅভাৰ কৰিলে আমি একৰ্ডিংলি তেওঁক আনি এতিয়া CIDত ৰাখিছোঁ এতিয়া জেৰা আৰম্ভ কৰা হৈছে তাৰ আগতে আমি এতিয়া পাৰ্টিটো পঠাম তেওঁৰ মেডিকেল এক্সামিনেশ্যনৰ প্ৰচেছ আছে মেডিকেল এক্সামিনেশ্যনৰ প্ৰচেছটো আমি কমপ্লিট কৰিম তেওঁৰ যেতিয়া ইণ্ট্ৰগেশ্যন কৰিম তেতিয়াহে আমি নেক্সট ষ্টেপটো গম পাম যে আমাৰ নেক্সট ষ্ট্ৰেটেজি কি হ'ব আমাৰ নেক্সট কোৰ্চ অফ একশ্যনটো কি হ'ব আৰু আজি তেওঁক কোৰ্টত প্ৰডিউচ কৰা হ'ব কোৰ্টত প্ৰডিউচ কৰি যিটো গতানুগতিক আমি পুলিচ ৰিমাণ্ড ল'ব লাগে সেই ৰিমাণ্ডটো আজি CID বিচাৰিব CID ৰিমাণ্ড ল'ব আৰু তেওঁক ইণ্ট্ৰগেট কৰিব তাৰপিছত যি ইণ্ট্ৰগেশ্যনত ওলায় সেইটোৰ ওপৰত আমি একশ্যন ল'ম আৰু PK দত্তক জেৰা কৰি পুঠিনিশা জাপৰি গুগৰ পৰা এখন ৰেঞ্জ অভাৰ বিলাসী বাহন জব্দ কৰিছে CID দলে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে TR19Q6464 পুনৰবাৰ জনাইছো এখন বিলাসী বাহন যিখন আমি দেখুৱাইছো এই মুহূৰ্তত জাপৰি গুগৰ পৰা এখন ৰেঞ্জ অভাৰ বিলাসী বাহন জব্দ কৰিছে CIDয়ে PK দত্তক জেৰা চলি আছিল তাৰ মাজতে পুঠিনিশা জাপৰি গুগৰ পৰা এখন ৰেঞ্জ অভাৰ বিলাসী বাহন জব্দ কৰা হৈছে আমি দেখুৱাইছো বাহনখন ইতিমধ্যে বাহনখন
আৰু নম্বৰ হৈছে TR19Q6464 জাপৰিগুগৰ পৰা এখন ৰেঞ্জ অভাৰ বাহন জব্দ কৰা হৈছে ইতিমধ্যে বহুতো নতুন তথ্য পোহৰলৈ আহিব তাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে ডিজিপি জিপি সিঙে আৰু নিশাৰ ভাগতে তেওঁক চিৰাঙত এঘণ্টাৰ ধৰি জেৰা চলোৱা হৈছিল আৰু ইতিমধ্যে আজি পুৱতি নিশাই গুৱাহাটী আহি উপস্থিত হৈছে তাৰ পিছতে বৰ্তমান CIDৰ জিমাত আছে পিকে দত্ত আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এখন বাহন যিখন বাহন আপোনালোকে প্ৰত্যক্ষ কৰিছে এখন বিলাসী ৰঙা ৰঙৰ এখন বাহন ৰেঞ্জ অভাৰ বিলাসী বাহন যিখন CID ইতিমধ্যে জব্দ কৰিছে আজি পুৱতি নিশা জাপৰিগুগৰ পৰা এই ৰেঞ্জ অভাৰ বিলাসী বাহনখন জব্দ কৰা হৈছে জব্দ কৰা বাহনখন আমি দেখুৱাইছোঁ TR19Q6464 এই বাহনখনৰ নম্বৰ আৰু ইতিমধ্যে সমগ্ৰ অসমতে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছিল পিকে দত্তই আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ এখন বাহন বিলাসী বাহন কেইবা লাখ টকাৰ গহনা লগতে সোণৰ অলংকাৰ জব্দ কৰা হৈছিল পিকে দত্তৰ পৰা লগতে আমি জনাওঁ যে বহুকেইটা বিলাসী অট্টালিকা তেওঁৰ আছিল তেওঁৰ বিভিন্ন ধৰণৰ মাটি ক্ৰয় কৰিছিল গুৱাহাটীকে আদি কৰি ডিব্ৰুগড়তো তেওঁ যথেষ্ট সম্পত্তি আছিল আৰু গতিকে কেনেদৰে তেওঁ আচলতে সম্পত্তিসমূহ আয় কৰিলে তাকো ইতিমধ্যে আৰম্ভ কৰা হৈছে তদন্ত আৰু ইতিমধ্যে আমি জনাইছোঁ যে নেপালত গ্ৰেপ্তাৰ কৰা হৈছে মঙলবাৰৰ দিনটোৰ পিকে দত্তক মোষ্ট ৱান্টেড পিকে দত্তক ইতিমধ্যে SI কেলেংকাৰীত জড়িত পিকে দত্ত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে আৰু বৰ্তমান CIDৰ জিমাত আছে পিকে দত্ত আৰু আমি এই মুহূৰ্তত গৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ কাষলৈ তেওঁ উপস্থিত আছে CIDৰ কাৰ্যালয় ঋতিক আপোনাৰ পৰা জানিব বিচাৰিছোঁ বৰ্তমান যিহেতু জেৰা অব্যাহত আছে CID কাৰ্যালয়ত আপুনি উপস্থিত আছে কেনেধৰণৰ তথ্য পোহৰাই আছে ঋতিক আৰু ইতিমধ্যে 20 ছেপ্টেম্বৰৰ পৰা নিজকে আত্মগোপন কৰি ৰখা পিকে দত্তক অৱশেষত নেপালত গ্ৰেপ্তাৰ কৰা হৈছে আপোনাৰ পৰা সেই সন্দৰ্ভত আমি জানিব বিচাৰিছোঁ কেনেদৰে চলিছিল অভিযান আৰু 20 ছেপ্টেম্বৰৰ পৰা ক'ত ক'ত আত্মগোপন কৰি আছিল সেই সন্দৰ্ভত শেহতীয়া আৰু কি আপডেট আপুনি লাভ কৰিছে ঋতিক চাওক আজি ৰাতিপুৱা প্ৰায় 4:15 CIDৰ যি মুখ্য কাৰ্যালয় আছে উলুবাৰীস্থিত সেই মুখ্য কাৰ্যালয়ত পিকে দত্তক অনা হ'ল আৰু প্ৰায় 1:30 বজাত চিৰাঙৰ কাজল গাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছিল দলটো য'ত ADGP জিপি সিং নেতৃত্বত আছিল এই দলটো আৰু নেপাল সীমান্তত আগতেও আৰক্ষীয়ে উল্লেখ কৰিছিল যে নেপাল সীমান্তত পশ্চিমবংগ আৰক্ষী আৰু যি লেণ্ড বৰ্ডাৰ আছে সেই লেণ্ড বৰ্ডাৰৰ লগত জড়িত যিসমূহ সন্থা আছে সেই সন্থাসমূহৰ লগত অসম আৰক্ষীৰ সঘন যোগাযোগ আছিল কেন্দ্ৰীয় সংস্থাসমূহৰ লগত যোগাযোগ আছিল আৰু এই ক্ষেত্ৰত যেতিয়া পিকে দত্ত ভাৰত নেপাল সীমান্ত অঞ্চললৈ আহিছিল তাতে তেওঁক প্ৰথমতে আটক কৰা হৈছিল তাৰপিছত পৰৱৰ্তী সময়ত পশ্চিমবংগ আৰক্ষীক চমজাই দিয়া হৈছিল আৰু সেই তথ্য অসম আৰক্ষীক দিয়াৰ লগে লগে কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দল ৰাওনা হৈছিল শিলিগুৰিলৈ আৰু শিলিগুৰিৰ পৰা অসম আৰক্ষীয়ে পশ্চিমবংগ আৰক্ষীৰ পৰা পিকে দত্তৰ জিমা লয় আৰু জিমা লোৱাৰ পিছত প্ৰায় 12 বজাৰ পূৰ্বে নিশা 12 বজাৰ পূৰ্বে কাজল গাঁও আহি উপস্থিত হয় তাতেই প্ৰায় 1.5 ঘণ্টা সময় সোধপোছ কৰা হয় তাত জেৰা কৰা হয় পিকে দত্তক আৰু পিকে দত্তক তাৰপিছত ইয়ালৈ গুৱাহাটীলৈ CIDৰ মুখ্য কাৰ্যালয়লৈ লৈ অহা হয় প্ৰায় 4:15 ইয়াত আহি উপস্থিত হৈছিল দলটো আৰু তাৰপিছতে সংবাদ মাধ্যমৰ আগতো অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে মন্তব্য কৰিছে যে অসম আৰক্ষীৰ নজৰত পিকে দত্ত পূৰ্বতে আছিল কিন্তু তেওঁৰ নজৰ ৰখা হৈছিল যে ভাৰত নেপাল সীমান্তৰ ওচৰ পাজৰৰ অঞ্চলত যদি আহে পিকে দত্ত তেন্তে তেওঁক ধৰাৰ বাবে ব্যৱস্থা কৰিব আৰু যিহেতু পৰহি প্ৰায় পুৱতি নিশাৰ কোৱা হৈছে যে পুৱতি নিশা নেপাল ভাৰত সীমান্ত অঞ্চলত পিকে দত্ত আছিল আৰু পিকে দত্ত অসম ভাৰত নেপাল সীমান্তত অহাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান সময়ত পিকে দত্ত অনাৰ পিছতে জাপৰিগুগৰ পৰা আপুনি ইতিমধ্যে উল্লেখ কৰিছে জাপৰিগুগৰ পৰা এখন ৰঙা ৰেঞ্জ ৰভাৰ গাড়ীও জব্দ কৰিছে কোৱা হৈছে যে এই গাড়ীখনো পিকে দত্তৰ লগত জড়িত কোনো ঘনিষ্ঠ লোকৰ আৰু এই ক্ষেত্ৰত যিজন লোকৰ ঘৰত অভিযান চলাইছিল তেওঁক পোৱা নগ'ল কিন্তু তেওঁৰ এই গাড়ীখন CIDয়ে জব্দ কৰি লৈ আহিছে আৰু আজি যি জিপি সিঙে সংবাদ মাধ্যমৰ আগত যি মন্তব্য কৰিছিল তাত কোৱা হৈছে যে আজি কিছু সময় পিছতে পিকে দত্তক স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষাৰ পিছত তেওঁক আজি আদালতত হাজিৰ কৰোৱা হ'ব আৰু হাজিৰ কৰাই পেলাই পিকে দত্তক জিম্মাত ল'ব আৰু পিকে দত্তৰ সোধপোছত বহু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে
হয় নিশ্চয়কৈ ৰীতি ক'ব লাগিব যে অসম আৰক্ষীৰ এক বিশেষ সফলতা মাত্ৰ 15টা দিনতেই এই এছআই নিযুক্তি কেলেংকাৰী যিসকল জড়িত হৈ আছে মূল অভিযুক্ত তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু আশা কৰা হৈছে যে আৰু কম দিনৰ ভিতৰতে কোনোবা যদি ৰাজনৈতিক নেতাও ইয়াত জড়িত হৈ পৰিছে বা যিসকল প্ৰাৰ্থীয়ে গোপনে পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোককো ইতিমধ্যে জেৰা চলাই থকা হৈছে বা সময়ে তেওঁলোককো মাতি থকা হৈছে গতিকে সমগ্ৰ কেলেংকাৰী কেনেদৰে হৈছিল বা সমগ্ৰ এই যি প্ৰক্ৰিয়া বৰ্তমান ত্বৰান্বিত গতিত আগবাঢ়িছে গতিকে অতি শীঘ্ৰে ইয়াৰ সুফল হয়তো ৰাইজে লাভ কৰিব নিশ্চিতভাৱে যদি সঠিকভাৱে যি তদন্ত সেই তদন্ত সম্পূৰ্ণ হয় আৰু যিসকল লোক ইয়াত জড়িত আছে তেওঁ আৰক্ষীৰ লোকেই হওক বা অন্যান্য লোক হওক তেওঁলোকে যদি আইনৰ গণ্ডিত আহে তেন্তে হয়তো সাধাৰণ যিসকল ৰাইজ আছে সাধাৰণ যি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে সুফল পাব আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে এটা কথা সিদ্ধান্ত লৈছে যিটো সিদ্ধান্তত কোৱা গৈছে যে APSCৰ যি লোকসেৱা আয়োগৰ পৰীক্ষা বাদ দি আন পৰীক্ষাসমূহ অসমৰ 5খন যি বিশ্ববিদ্যালয় আছে 5খন বিশ্ববিদ্যালয়ত সেই পৰীক্ষাসমূহ তেওঁলোকে অনুষ্ঠিত কৰিব আৰু এই ক্ষেত্ৰত আশা কৰা হৈছে যে সেই পৰীক্ষাসমূহো কোনো ধৰণৰ কাৰাপশ্যন নোহোৱাকৈ কেলেংকাৰী নোহোৱাকৈ সেই পৰীক্ষাসমূহ পতা হ'ব আৰু সেই পৰীক্ষাসমূহ যোগেদি বহু নিবনুৱা যুৱক যুৱতী যিসকল মেধাসম্পন্ন নিবনুৱা যুৱক যুৱতী সেই যুৱক যুৱতী পাব কিন্তু ইয়াত বহুকেইটা প্ৰশ্নও আছে গোটেই এই তদন্তৰ কাৰণ জীৱন ডেকাৰ ক্ষেত্ৰতে আমি কেইবাটাও প্ৰশ্ন ইতিমধ্যে আমি সুধিছিলোঁ কিন্তু সেই প্ৰশ্ন এতিয়ালৈকে অসম আৰক্ষীৰ ফালৰ পৰা সুদুত্তৰ দিয়া হোৱা নাই বা সেই সুদুত্তৰ আমি পোৱা নাই প্ৰথম কথাটো হ'ল যে জীৱন ডেকাক 5 দিন ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত থাকিল তেওঁলোকৰ জিম্মাত আমি এইকাৰণে কৈছোঁ তেওঁলোকে আদালতে জিম্মা দিছিল কিন্তু থাকিল বিশেষ শাখাত আৰু যি অভিযোগ উঠিছে যে যিগৰাকী তদন্তকাৰী বিষয়া দিয়া হ'ল প্ৰথমগৰাকীক ইয়াৰ পৰা বদলি কৰা হ'ল কিন্তু তাৰপিছতে যিগৰাকীক তদন্তকাৰী বিষয়া দিয়া হ'ল তাত তেওঁ 5 দিনত দুবাৰহে জীৱন ডেকাক লগ কৰিবলৈ সুযোগ পালে তেওঁ সোধপোছ কৰিবলৈ অকল দুবাৰহে পালে তেওঁ সঠিকভাৱে নাজানে যে জীৱন ডেকাই জেৰাত কি কৰিছিল কাৰণ তেওঁ সম্পূৰ্ণৰূপে জেৰা কৰিবলৈ নাপালে অকল দুজনমান যি IPS বিষয়া আছে জ্যেষ্ঠ বিষয়া তেওঁলোকেহে জীৱন ডেকাক সাক্ষাৎ কৰাৰ অনুমতি আছিল হয়তো কোনো দিছপুৰীয়া লোকৰ আশীৰ্বাদ পুষ্ট জীৱন ডেকা যাৰ কাৰণে এনেধৰণৰ যি তদন্ত সেই তদন্ত এনেধৰণে আগবাঢ়িছে আৰু PK দত্তকো ইতিমধ্যে CID মুখ্য কাৰ্যালয়ত ৰখা হৈছে আমি আশা কৰিছোঁ যে অসম আৰক্ষীৰ ফালৰ পৰা CID তদন্তকাৰী দলৰ পৰা যে সঠিকভাৱে তেওঁ সোধপোছ কৰা হওক জেৰা হওক আৰু যিসকল লোকৰ নাম ইয়াত আহে সেইসকল আইনৰ গণ্ডিলৈ আহক নিশ্চয়কৈ ঋতিক ৰগাৰ পুত্ৰ ঈশান দত্ত জোঁৱায়েককো গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে গতিকে তেওঁলোকক বৰ্তমান ক'ত ৰখা হৈছে সেই সন্দৰ্ভত কিবা তথ্য আপুনি লাভ কৰিছে নেকি ৰশ্মিতা এতিয়ালৈকে গ্ৰেপ্তাৰ কৰাৰ তথ্যটো আমাৰ ওচৰত অহা নাই কিন্তু যি সময়ত PK দত্তক গ্ৰেপ্তাৰ কৰা হৈছিল সেই সময়ত তেওঁৰ জোঁৱায়েক আৰু তেওঁৰ পুত্ৰও লগত আছিল আৰু বৰ্তমান এতিয়া এই সময়ছোৱাত PK দত্তৰ লগত পুত্ৰ আৰু জোঁৱাই নাই ইয়াত পুত্ৰ আৰু জোঁৱাইক ইয়ালৈ অনা নাই হয়তো আন স্থানত আৰক্ষীয়ে থৈছে আন স্থানত তেওঁলোকক সোধা পোছা কৰি আছে কিন্তু এই ক্ষেত্ৰত এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই অসম আৰক্ষীৰ ফালৰ পৰা নিশ্চয় কৰি ঠিক আছে লাইন থাকিব আপুনি CID কাৰ্যালয়ত আছে আমি শেহতীয়া খবৰ পুনৰ আপোনাৰ পৰা লাভ কৰিম কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ পুনৰ নিউজ 18 দৰ্শকসকলক যে গুৱাহাটীৰ CID কাৰ্যালয়ত বৰ্তমান PK দত্তক জেৰা চলাই থকা হৈছে আৰু কিছু সময়ৰ পিছতে তেওঁ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত আদালতত আজি হাজিৰ কৰা হ'ব SI নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক PK দত্তক আৰু ইতিমধ্যে আমি জনাইছোঁ যে SI কেলেংকাৰীত জড়িত থকা মূল অভিযুক্তসকলক 15টা দিনৰ ভিতৰতে অসম আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো যিসকল লোক ইয়াত জড়িত হৈ আছে তেওঁলোকৰ তথ্য অতি শীঘ্ৰে আৰক্ষীয়ে লাভ কৰিব তাৰপিছতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে ঋতিকে জনাইছে যে তেওঁৰ পুত্ৰ ঈশান দত্ত আৰু জোঁৱায়েককো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আনুষ্ঠানিকভাৱে কোনো ধৰণৰ ঘোষণা এতিয়ালৈকে কৰা নাই সংবাদ মাধ্যমৰ ওচৰত কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে অৱসৰপ্ৰাপ্ত DIG PK দত্তক গ্ৰেপ্তাৰ হোৱাৰ পিছতে নেপালত গ্ৰেপ্তাৰ হোৱাৰ পিছতেই বৰ্তমান CIDৰ কাৰ্যালয়ত PK দত্তক জেৰা কৰি থকা হৈছে আমি ইয়াৰ পিছতে পুনৰ ঋতিকৰ কাষলৈ যাম অধিক তথ্যৰ বাবে কিন্তু তাৰ পূৰ্বে লৈ লৈছোঁ এতিয়া চমু বাণিজ্যিক বিৰতি উৰিষ্যা বাতৰি মাজলৈ SI নিযুক্তি কেলেংকাৰী মাষ্টাৰ মাইণ্ড PK দত্ত এতিয়া CIDৰ জিম্মাত প্ৰতিনিশা গুৱাহাটীৰ CIDৰ কাৰ্যালয়লৈ অনা হ'ল কুখ্যাত PK দত্তক CIDৰ কাৰ্যালয়ত এতিয়া মাৰাঠা জেৰা চলিছে PK দত্তৰ 597টা SI পদৰ নিযুক্তি কেলেংকাৰী মূল অভিযুক্ত অৱসৰপ্ৰাপ্ত DIG PK দত্তক নেপালত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অসমলৈ আনিছে আৰক্ষীয়ে অতুলনীয় দক্ষতাৰ নিদৰ্শন দাঙি ধৰি অসম আৰক্ষীয়ে মাত্ৰ 15টা দিনতে নিযুক্তি কেলেংকাৰীৰ প্ৰায় 28 কেইজন মূল অভিযুক্ত
পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল 20 ছেপ্টেম্বৰৰ পৰা পলাই থকা পিকে দত্তকো মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই নিযুক্তি কেলেংকাৰী আৰু বহুতো বিস্ফোৰক তথ্য আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিব পিকে দত্তৰ লগতে পুত্ৰ ইশান দত্ত আৰু জোৱায়েককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পিকে দত্ত এতিয়া আৰক্ষীৰ জিম্মাত আৰু ইতিমধ্যে আমি জনাইছোঁ চিআইডিৰ কাৰ্যালয়ৰ পৰা পুৱা ভাগত ডিউটিকে জনাইছে যে চিআইডিৰ কাৰ্যালয়ত ইতিমধ্যে তেওঁক অহৰহ জেৰা অব্যাহত ৰখা হৈছে কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব আৰু পৰৱৰ্তী সময়ত আদালতত তেওঁক হাজিৰ কৰা হ'ব আৰু অধিক তথ্য আমি এই সন্দৰ্ভত লাভ কৰিম ভাস্কৰ আছে আমাৰ সৈতে ভাস্কৰ যেতিয়া হাজৰিকাৰ কাষলৈ পোনপটীয়াকৈ গৈছোঁ ভাস্কৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু চিআইডিৰ জিম্মাত এতিয়া পিকে দত্তক ৰখা হৈছে আৰু শেহতীয়া কি খবৰ আপুনি লাভ কৰিছে কেতিয়ালৈ তেওঁক আদালতত আজি হাজিৰ কৰা হ'ব সেই সন্দৰ্ভত কি তথ্য আছে যেহেতু ৰশ্মিতা পুৱা প্ৰায় ঠিক 3:30 বজাত পিকে দত্তক লৈ অনা হৈছিলে গুৱাহাটীলৈ আৰু চিআইডিত ৰখোৱা হৈছিলে তাৰ পাছতেই সংবাদ মাধ্যমৰ আগত বিশেষ বক্তব্য আগবঢ়াইছিল এডিজিপি ডাঙৰীয়াই আৰু তাৰ পাছত দেখিবলৈ পোৱা হৈছিল তেওঁ ইয়াৰ পৰা ৰাওনা হৈছিল হয়তো কিছু সময়ৰ পাছতে আৰক্ষী উচ্চপদস্থ বিষয়া আহি উপস্থিত হ'ব তাৰ পাছতহে তেওঁক সোধা পোছা কৰা হ'ব যিহেতু গোটেই নিশা আচলতে তেওঁলোকে এটা দীঘলীয়া যাত্ৰা আছিলে গতিকে এই মুহূৰ্তলৈ তেওঁক জেৰা চলোৱা হোৱা নাই তেওঁক ভিতৰত ৰখোৱা হৈছে মই প্ৰথমে কিছু পৰিৱেশ দেখুৱাম চিআইডিৰ সন্মুখৰ কিছু পৰিৱেশ আজি পূৰ্বৰ যি চিআইডিৰ যি পৰিৱেশ আজি কিছু ব্যতিক্ৰমী পৰিৱেশ দেখুৱাইছে বেৰিকেড বান্ধি দিয়া হৈছে ইয়াত যাতে কোনো ধৰণৰ লোক বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব নোৱাৰে বা পৰিস্থিতি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীৰ ফালৰ পৰা চিআইডিৰ মূল পথৰ আচলতে পথৰ পৰা যি বেৰিকেড সেই বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়া হৈছে যাৰ যিহেতু ভিতৰত পিকে দত্তক যি প্ৰাক্তন ডিআইজি যি এছআই নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত হিচাপে এতিয়া চিহ্নিত কৰা হৈছে তেওঁক যিহেতু ৰখোৱা হৈছে পুৱাৰ ভাগত যিহেতু তেওঁক আহি চিআইডি কাৰ্যালয় আহি পোৱাইছিলে তাৰ পাছতে এই মুহূৰ্তত এই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু যিহেতু হয়তো কিছু সময়ৰ পাছতে আৰক্ষী উচ্চপদস্থ বিষয়া আহি উপস্থিত হ'ব তাৰ পাছতে তেওঁক সোধা পোছা কৰা হ'ব আৰু তেওঁক যি স্বাস্থ্য পৰীক্ষা সেই স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ মাজতে বিষয়টো হৈছে সোধ পোছৰ যি প্ৰসংগ সেই প্ৰসংগ আহি পৰিছে এই মুহূৰ্তত হয়তো যিহেতু নিশা যেতিয়া কাজল গাঁৱত আহি উপস্থিত হৈছিল যেতিয়া পশ্চিমবংগ আৰক্ষীয়ে অসম আৰক্ষীক গতাই দিছিলে পিকে দত্তক তাৰ পাছতে কাজল গাঁৱত যথেষ্ট সময় ৰখোৱা হৈছিল প্ৰায় 2 পৰা 3 ঘণ্টা সময় তেওঁক কাজল গাঁও যি অসম আৰক্ষীৰ যি গেষ্ট হাউচ আছে সেই গেষ্ট হাউচত ৰখোৱা হৈছিল তাতেই এডিজিপি জিপি সিঙৰ নেতৃত্বত যিটো আৰক্ষী দল গৈছিল তাত গৈ তেওঁলোকে তাতেই কিছু প্ৰাথমিক সোধা পোছা কৰা হৈছিল আৰু সোধ পোছ কৰা অন্তত প্ৰায় 2.5 ঘণ্টাৰ পিছত তেওঁক তাৰ পৰা কাজল গাঁৱৰ পৰা বিশেষ এস্কৰ্ট বাহন দি তেওঁক লৈ অনা হৈছিল আৰু পুৱতি ভাগত যেতিয়া ইয়াত এই যি চিআইডি কাৰ্যালয় পাইছিল এই পিকে দত্ত সেই সময়তে দেখিবলৈ পোৱা গৈছিল পিকে দত্তৰ অতি ঘনিষ্ঠ এগৰাকী ব্যক্তিৰ যি জাপৰিগড় এজন বিশেষ ব্যক্তিৰ বাসগৃহত অভিযান চলোৱা হৈছিল আৰু সেই অভিযান সময়ত দেখিবলৈ পোৱা হৈছিল এখন বিলাসী বাহন ৰেঞ্জ ৰভাৰ বাহন এখন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰু এজন ব্যক্তিক আমি যিমান দূৰ জানো হয়তো পুৱতি নিশা এজন ব্যক্তিক সোধ পোছৰ বাবে লৈ অনা হৈছে সেইগৰাকী হৈছে পিকে দত্তৰ অতি ঘনিষ্ঠ এজন ব্যক্তিক সোধা পোছৰ বাবে লৈ অহাৰ আমি কিছু তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ যিহেতু পুনৰবাৰ কৈছোঁ যি তদন্ত প্ৰক্ৰিয়া যি বা সোধা পোছাৰ যি প্ৰসংগ সেই প্ৰসংগত কিছু সময়ৰ প্ৰয়োজন হ'ব যিহেতু উৰে নিশা তেওঁলোকৰ যাত্ৰাৰ পথ আছিলে গতিকে তেনে ক্ষেত্ৰত তেওঁক কিছু আচলতে এই মুহূৰ্তত তেওঁক জেৰা চলোৱা হোৱা নাই হয়তো কিছু সময়ৰ পাছতে তেওঁক জেৰা চলোৱা হ'ব তাৰপিছতে তেওঁক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হ'ব তাৰপিছত পুনৰ চিআইডিয়ে তেওঁলোকে নিজৰ জিম্মাত ল'ব যিহেতু ইতিমধ্যে দিবন ডেকাক আচলতে চিআইডিয়ে পুনৰ তেওঁলোকৰ নিজৰ জিম্মাত লৈছে গতিকে দিবন ডেকা আৰু পিকে দত্তক হয়তো সন্মুখা সন্মুখীকৈ ৰাখি তেওঁলোকক সোধা পোছা কৰা হ'ব যে প্ৰকৃতাৰ্থত তেওঁলোকে এই যিখন জাল যি এছআই নিযুক্তিৰ যিখন জাল বা যি চাকৰি বজোৱা যি জাল সেই জাল তেওঁলোকে কেনেদৰে মেলিছিলে আৰু কোন জড়িত হৈ আছিলে কাৰণ যিহেতু আপুনি যদি চাই কাৰণ পিকে দিবন ডেকাক যেতিয়া গ্ৰেপ্তাৰ কৰিছিল যেতিয়া জিম্মাত কৰিছিলে যেতিয়া ক্ৰাইম ব্ৰাঞ্চে যেতিয়া জিম্মাত লৈছিল কিন্তু সেই সময়ত আমি দেখিবলৈ পাইছিলোঁ যি ধৰণে আচলতে সোধা পোছাৰ অন্তত কি ধৰণৰ তথ্য লাভ কৰিছিল সেয়া কিন্তু অসম আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ খদৰি কৰা নাছিল যে প্ৰকৃতাৰ্থত ইমানটা দিনত যিহেতু 5টা দিন তেওঁলোকে দিবন ডেকাক জিম্মাত লৈছিল কিন্তু সেই 5টা দিনত জিম্মাত থকাৰ সময়ত আৰক্ষীয়ে এই যি কেলেংকাৰীৰ সন্দৰ্ভত কিনো তথ্য পালে সেয়া কিন্তু ৰাজহুৱা কৰা নাছিল গতিকে এই ক্ষেত্ৰত যেতিয়া পিকে দত্তক গ্ৰেপ্তাৰ কৰি অনা হৈছে আজি তেওঁলোকে যিটো নিজৰ জিম্মাত ল'ব বা পুনৰ তেওঁলোকে আদালতত হাজিৰ কৰাৰ পিছত তেওঁলোকে নিজৰ জিম্মাত বিচাৰিব তেনে ক্ষেত্ৰত প্ৰশ্ন উঠিছে যে পিকে দত্তক কি যি তথ্য বা তদন্তৰ পৰা যিখিনি তথ্য লাভ কৰিছে সেই তথ্যখিনি আচলতে ৰাজহুৱা কৰিব নোৱাৰে সেয়া আটাইতকৈ ডাঙৰ বিষয় কাৰণ সন্দেহ কৰা হৈছে কাৰণ 2টা দিনত যেতিয়া যি দিবন ডেকাক আদালতত হাজিৰ কৰা হৈছিল সেই সময়ত দেখিবলৈ পোৱা গৈছিল আদালতত দিবন ডেকাৰ হৈ কোনো ধৰণৰ অধিবক্তা নাছিল অৰ্থাৎ এটা প্ৰশ্ন ওলাই আছে যে দিবন ডেকাক হয়তো ৰাজসাক্ষী কৰা হ'ব নেকি হয়তো সেই দিশে গৈ আছে হয়তো দিবন ডেকাক ৰাজসাক্ষী কৰা হ'ব তাৰ পৰিৱৰ্তে কিন্তু সমগ্ৰ এই
কেলেংকাৰীত অভিযুক্ত হিচাপে চিহ্নিত কৰা হ'ব পি কে দত্তক এনেকুৱা ধৰণৰ বহু প্ৰশ্ন আহি পৰিছে কাৰণ বিগত দুটা দিনত যেতিয়া দিবন ডেকাক আদালতত যেতিয়া হাজিৰ কৰা আছিল সেই সময়ত কিন্তু দিবন ডেকাৰ হৈ কোনো ধৰণৰ অধিবক্তা দেখিবলৈ পোৱা নাছিল গতিকে সেই সময়তে বিভিন্ন মহলাত প্ৰশ্ন উঠিছে যে দিবন ডেকাক ৰাজসাক্ষী কৰা হ'ব নেকি আৰু সমান্তৰালভাৱে যিহেতু পি কে দত্তক নেপালৰ পৰা ভাৰত গ্ৰেপ্তাৰ কৰি আনিব লগা হৈছে তেনে ক্ষেত্ৰত প্ৰশ্ন উঠিছে এই সমগ্ৰ কেলেংকাৰী মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত কৰা হ'ব নেকি পি কে দত্তক এই সকলোবোৰ প্ৰশ্ন এই মুহূৰ্তত আহি পৰিছে গতিকে এই মুহূৰ্তত তদন্তৰ সঠিক প্ৰয়োজন হ'ব কাৰণ তদন্তত যদি সঠিক দিশে যায় কিন্তু এটা কথা স্পষ্ট মই আকৌ কৈছোঁ যে ইয়াত বহু ব্যাগম নেতা আমোলাৰ বিষয়ৰ মুখা খোল খাব গতিকে তেনে ক্ষেত্ৰত কিমান দূৰ আচলতে এই তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে সেয়া আটাইতকৈ ডাঙৰ বিষয় কাৰণ দিবন ডেকাক যি তদন্তত যি সূতা পোছা কৰিছিল সেয়া বিষয়া দুজনকৈ বিষয়া সলনি কৰা হৈছিলে আৰু সেই সময়ত গতিকে সেই দিবন ডেকাৰ 5টা দিনত যি সূতা পোছা সেই সূতা পোছাৰ কিন্তু কোনো ধৰণৰ তথ্য আৰক্ষীয়ে তাকে কামনা কৰিছো আমি পুনৰ যাম ভাস্কৰ আপোনাৰ কাষলৈ কিছু সময় আপুনি লাইনত থাকিব আৰু ইতিমধ্যে এছআই নিযুক্তি কেলেংকাৰী মাষ্টাৰমাইণ্ড পি কে দত্তক আৰু কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ জেৰা তেওঁক চলোৱা হোৱা নাই বুলি জানিবলৈ দিছে ভাস্কৰে যিহেতু উৰাটো নিশা যাত্ৰা কৰি আহিছে নেপালৰ পৰা পি কে দত্তক লৈ অনা হৈছে আৰক্ষী গতিকে আদালতত হাজিৰ কৰাৰ পিছতে হয়তো আৰক্ষী নিজৰ জিম্মাত ল'ব আৰু তেনেধৰণৰ তথ্য পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে এছআই নিযুক্তি কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড এতিয়া পি কে দত্তক গ্ৰেপ্তাৰ হোৱাৰ পিছতেই কেনেধৰণৰ তথ্য পোহৰলৈ আহে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কোন কোন শীৰ্ষ নেতা ইয়াত জড়িত হৈ আছে সেই সন্দৰ্ভতো ইতিমধ্যে সকলোৱে সন্দেহ কৰি আছিল গতিকে সেই সন্দৰ্ভতো স্পষ্ট তথ্য লাভ কৰা যাব কিন্তু এতিয়ালৈকে দিবন ডেকাৰ পৰা কেনেধৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে সেয়া কিন্তু ৰাজহুৱা কৰা নাই এই সন্দৰ্ভত খবৰ আমি অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছোঁ এটি চমু বিৰতি